ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ অধ্যক্ষতাত অনুষ্ঠিত বিজেপিৰ কাৰ্যনিৰ্বাহক সভাৰ দ্বিতীয় দিনটোত অংশ লৈ মুখ্যমন্ত্ৰীগৰাকীয়ে ক'লে 2021 হিচাপতেই হ'ব 2026 বিধানসভা নিৰ্বাচন 60 দিনৰ ভিতৰত নিৰ্বাচন ঘোষণা হ'ব বুলি ক'লে মুখ্যমন্ত্ৰীগৰাকীয়ে আজিৰে পৰা 60 দিনৰ ভিতৰত বিধানসভাৰ নিৰ্বাচন ঘোষণা কৰা হ'ব। এক প্ৰকাৰে 26 নিৰ্বাচনৰ বাবে এই কাৰ্যনিৰ্বাহকৰ জৰিয়তে কাউণ্টডাউন আৰম্ভ হৈছে বুলি ক'লে মুখ্যমন্ত্ৰীগৰাকীয়ে নিৰ্বাচনী কাউণ্টডাউন সন্মুখত ৰাখি আজি আমি কাৰ্যনিৰ্বাহকত মিলিত হৈছো। কাৰ্যনিৰ্বাহক সভাত উপস্থিত থাকি মুখ্যমন্ত্ৰীগৰাকীয়ে ক'লে 10 বছৰত অসমৰ জাতীয় জীৱনৰ অভূতপূৰ্ব পৰিৱৰ্তন হৈছে। সমষ্টি পুনৰ গঠনৰ সফলতাক লৈ সৰব হ'ল মুখ্যমন্ত্ৰীগৰাকী। সমষ্টি পুনৰ গঠনৰ পিছত নিৰ্বাচন হ'ব আৰু স্বাভাৱিকতে সমষ্টি পুনৰ গঠনে আমাৰ খিলঞ্জীয়া অসমীয়া ভাৰতীয় ৰাইজৰ মাজত এটা সুৰক্ষাৰ মনোভাৱো সৃষ্টি কৰিছে। কাৰ্যনিৰ্বাহকত মুখ্যমন্ত্ৰীৰ মুখত বিমান বন্দৰৰ অত্যাধুনিক টাৰ্মিনেলৰ উপৰিও নামৰূপ কাৰখানা আৰু ছেমি কণ্ডাক্টৰৰ দৰে বিলাসী আৰু উন্নয়নমুখী আঁচনিৰো প্ৰসংগ। কৰ্ণাটকৰ কংগ্ৰেছ চৰকাৰৰ মন্ত্ৰী প্ৰিয়াংক খাৰ্গেকো প্ৰত্যাহ্বান। গুৱাহাটী বিমানবন্দৰ আজি দেশৰ ভিতৰতে নহয় বিশ্বৰ ভিতৰতে এটা চকুত লগা বিমানবন্দৰ, যিটো সময়ত সকলোৱে নামৰূপৰ সাৰ কাৰখানাৰ ৰিভাইভেল পাহৰি গৈছিল, যে নামৰূপৰ গতিও হিন্দুস্তান পেপাৰ নিগমৰ দৰে হ'ব। মানুহে তাক মানি লৈছিল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আজি দেশৰ সৰ্ববৃহৎ ফাৰ্টিলাইজাৰ কোম্পানী আজি নামৰূপত স্থাপন কৰিছে। যেতিয়া কৰ্ণাটকৰ মন্ত্ৰী প্ৰিয়াংক খাৰ্গে প্ৰশ্ন কৰে যে অসমত কি আছে যাৰ কাৰণে আমি ছেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰী আমি অসমলৈ লৈ আহিম, ছেমি কণ্ডাক্টৰ অসমত কিয় হ'ব লাগে, বহুত উত্তৰ আমি দিব নোৱাৰো। আমাৰ উত্তৰ এটাই যে উত্তৰ পূৰ্বৰ বিকাশৰ বাবে মোদী ডাঙৰীয়া প্ৰতিশ্ৰুতিবদ্ধ। সেইবাবে একো নাথাকিলেও নতুনকৈ ঘৰ এখন নিৰ্মাণ হওক, তাৰ বাবে মোদী ডাঙৰীয়াই আমাক ছেমি কণ্ডাক্টৰৰ দৰে ইণ্ডাষ্ট্ৰী দিছে। জিলাই জিলাই মেডিকেল কলেজ হৈছে, বিশ্ববিদ্যালয় হৈছে, শিলচৰৰ পৰা গুৱাহাটীলৈ এক্সপ্ৰেছ হাইৱে হৈছে, জনজীৱনলৈ পৰিৱৰ্তন আহিছে। সেইবাবে বিজেপিক তৃতীয়বাৰলৈ শাসনলৈ উভতাই আনিব বুলি ক'লে মুখ্যমন্ত্ৰীগৰাকীয়ে। জনসাধাৰণৰ পদূলিত ভাৰতীয় জনতা পাৰ্টিক প্ৰতিষ্ঠা কৰিলে বুলি মুখ্যমন্ত্ৰীৰ দাবী। যোৱা 10টা বছৰত বিজেপিৰ শাসনকালত আমাৰ জাতীয় জীৱনলৈ অভূতপূৰ্ব পৰিৱৰ্তন হৈছে। জিলাই জিলাই ব্ৰহ্মপুত্ৰৰ ওপৰত দলং, জিলাই জিলাই মেডিকেল কলেজ, জিলাই জিলাই আজি একোখনকৈ বিশ্ববিদ্যালয়। আমাৰ মানুহে আমাৰ জীৱনকালত, আমাৰ জেনেৰেশ্যনে আমাৰ জীৱনকালত ইমান দ্ৰুত উন্নতি দেখা পাব তাক আমি কল্পনাও কৰা নাছিল। কাজিৰঙাৰ ওপৰত 32 কিলোমিটাৰ মাত্ৰ উৰণ সেতু হ'ব, তাক অসমীয়া মানুহে কেতিয়াও কল্পনা কৰিব পৰা নাছিল। আৰু যেতিয়া দুই এদিনতে গহপুৰৰ পৰা নুমলীগড়লৈ ৰেল আৰু গাড়ী দুইটাই যাব পৰা সুৰংগ নিৰ্মাণৰ কথা আহিব, সপোন মানুহে কেতিয়াবা কিছু কথা বাস্তৱত নেদেখিলেও সপোনত দেখে। আমি হয়তো তেনেকুৱা ধৰণৰ কথা কোনো অসমীয়াই সপোনতো কল্পনা কৰা নাছিল। তদুপৰি কাৰ্যনিৰ্বাহক সভাত নেতাকৰ্মীক উদ্দেশ্যি ভাষণত মুখ্যমন্ত্ৰীগৰাকীয়ে উন্নয়নৰ প্ৰসংগৰে
2 লাখৰ ওচৰা-ওচৰি চাকৰি দিয়াৰ কথাও ভাষণত প্ৰকাশ মুখ্যমন্ত্ৰী। 5 বছৰত 1 লাখ চাকৰি দিব পাৰিব, দুৰ্নীতিৰ অভিযোগ নাথাকিব। আৰু যেতিয়া 5 বছৰ পিছত আমি উভতি চাওঁ, এই 1 লাখ নহয়, প্ৰায় 2 লাখৰ ওচৰা-ওচৰিলৈকে আমি চৰকাৰী চাকৰি দিবৰ বাবে সফল হ'ম। এনেদৰে কাৰ্যনিৰ্বাহক সভাত ৰাজ্যখনৰ উন্নয়নমুখী যাত্ৰাৰে 26ৰ নিৰ্বাচনলৈ সাজু হোৱাৰ ইংগিত দিলে মুখ্যমন্ত্ৰীগৰাকীয়ে। 2021 চনৰ পিছত ৰাজ্যত অভূতপূৰ্ব উন্নয়ন হৈছে। এক প্ৰকাৰে হিমন্ত বিশ্ব নেতৃত্বাধীন চৰকাৰৰ এইখনেই শেষ কাৰ্যনিৰ্বাহক সভা বুলি খোদ মুখ্যমন্ত্ৰীয়ে ভাষণত সদৰি কৰা বিষয়টোৱে বিশেষ তাৎপৰ্য বহন কৰিছে। নিৰ্বাচনৰ আগতে আমাৰ এইখনে শেষ কাৰ্যনিৰ্বাহক। ইয়াৰ পৰা আমি যিখিনি মেছেজ বা যিখিনি আমি বিষয়বস্তু ৰাইজৰ মাজলৈ লৈ যাম, সেইখিনিয়ে আমাৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ এটা সংবাদ হ'ব, গুৰুত্বপূৰ্ণ ব্যৱস্থা হ'ব। আনহাতে বিভিন্ন আঁচনিৰ পৰা অভিলাষী আঁচনিয়ে চৰকাৰক জনমুখী কৰিছে বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে ভাষণত সদৰি কৰিলে। ভিডিঅ' জাৰ্নেলিষ্ট শ্যামলৰ সহযোগত প্ৰিয়ংকা দাসৰ ৰিপৰ্ট, আছাম টক্স।